তো আগৰ ভিডিঅ'টোত কোৱা গৈছিল ন পিক ইনভাৰ্স ভল্টেজ। তো দিয়াৰ ফৰ মেনুফেকচাৰাৰ্ছ মেক ডায়োডছ টু কেটাৰ টু ভেৰিড এপ্লিকেশ্যনছ উইথ ডিফাইন্ড specifications. Before using a diode for a particular application, it is a must to find out whether the voltage, current and temperature characteristics of the given diode match the requirement or not. So এখন সার্কিট বনোৱাৰ আগতে তাৰে যেনেকৈ আমি বেলেগ ইকুইপমেণ্টছৰ কাৰেণ্ট ৰেটিং কেপাচিটি আমি ধৰোঁ, তো এই ঠিক যেনেকৈ সাৰ্কিটখন বনোৱাৰ আগতে আমি ইয়াতে সাৰ্কিটখন ধৰিব লাগিব। ডায়োডৰ ডিফাৰেণ্ট ডায়োড একৰ্ডিং টু দেয়াৰ কেপাচিটি, মানে যি তাৰ কেপাচিটি হিচাপে আমি ডায়োডটো চুজ কৰিব পাৰোঁ। সেনেকৈ বনোৱা হয়, মেনুফেকচাৰবিলাকে সেনেকৈ বনায়। তো ইম্পৰ্টেণ্ট স্পেচিফিকেশ্যনছ অফ ডায়োড, কি স্পেচিফিকেশ্যন চাব লাগে। তো এখন যদি চাৰ্কিট বনায় ডায়োড চাবৰ হ'লে এইটো পঢ়িম আমি, এইটো টপিকতে চাম আমি এইটো, ঠিক আছে। তো ইম্পৰ্টেণ্ট স্পেচিফিকেশ্যনছ অফ ডায়োড কি দিয়া আছে। প্ৰথমতে কি চাব লাগে, প্ৰথমতে ডায়োডৰ মেটেৰিয়েলটো, এই বস্তুটো চাব লাগে, তো কি দিয়া আছে যে দ্য মেটেৰিয়েল, দ্য ডায়োড ইজ মেড অফ ছেমি কণ্ডাক্টৰ মেটেৰিয়েল, দিছ কুড বি সিলিকন অৰ জাৰ্মেনিয়াম। This is important because the cut-in voltage depends upon the material of the diode is made of. For example, যি ডায়োড হয়, জাৰ্মেনিয়াম ডায়োডত কি হয়, কাট ইন ভল্টেজ 0.3 থাকে, সিলিকন ডায়োডত 0.7 ভোল্ট থাকে। তোৰ ৰিকুৱাৰ্ড তোৰ কাট ইন ভল্টেজ হিচাপে তই ডায়োডটো চুজ কৰিব লাগিব। মানে সিলিকন ডায়োডো চুজ কৰিব পাৰ, মানে ল'ব পাৰ, নহ'বা এই জাৰ্মেনিয়াম ডায়োডো ল'ব পাৰ। নেক্সট আছে মেক্সিমাম ছেফ ৰিভাৰ্ছ ভল্টেজ, denoted as VR or VR, that can be applied across the diode. This is known as peak inverse voltage or PIV. If high reverse voltage, then the rated PIV is applied across the diode. It will become defective permanently. So কি হয়, যদি পিক ইনভাৰ্স ভল্টেজ যদি বেছি হয় আমাৰ, তো কি হয় ডায়োডটো আমাৰ ডেমেজ হোৱাৰ চান্স থাকে। তো পিক ইনভাৰ্স ভল্টেজটো আমাৰ চাব লাগে। Maximum average forward current, IF or capital IF, that can allow to flow through it getting damaged. So forward current আমি যেতিয়া লাগে, যদি forward current যদি বেছি হৈ যায় কি হয়, ডায়োডটো আমাৰ জ্বলি যোৱাৰ চান্স থাকে। তো ঠিক তেনেকৈ ফৰৱাৰ্ড কাৰেণ্টটোৰ আমাৰ কিমান হয় সেইটো চাব লাগিব। ঠিক তেনেকৈ ফৰৱাৰ্ড ভল্টেজ ড্ৰপ, এইটো এটা বস্তু চাব লাগিব। মেক্সিমাম ৰিভাৰ্ছ কাৰেণ্ট that flows through the diode when the peak reverse voltage is applied. peak inverse voltage যদি এপ্লাই কৰা হয়, তো মেক্সিমাম ৰিভাৰ্ছ কাৰেণ্টটো কিমান হয়, যদি তাতকৈ বেছি হয় ডেমেজ হোৱাৰ চান্স থাকে, তো সেইটোও চাব লাগিব। মেক্সিমাম ফৰৱাৰ্ড চাৰ্জ কাৰেণ্ট, তাৰপিছত মেক্সিমাম ফৰৱাৰ্ড চাৰ্জ ৰিভাৰ্ছ কাৰেণ্ট, মেক্সিমাম ফৰৱাৰ্ড চাৰ্জ কাৰেণ্ট, ডেট ইজ মানে এটা সময়ত এটা কম সময়ৰ ভিতৰত কিমান কাৰেণ্ট ফ্ল' হয়, সেইটোক মেক্সিমাম ফৰৱাৰ্ড চাৰ্জ কাৰেণ্ট বুলি কোৱা হয়। শ্বৰ্ট পিৰিয়ড ডেট কেন ফ্ল' টু দ্য ডায়োড ফৰ এ ডিফাইন্ড শ্বৰ্ট পিৰিয়ড অফ টাইম, এইটো দি আছে। ফৰ এ ডিফাইন্ড শ্বৰ্ট মানে এটা কম সময়ৰ ভিতৰত কিমান কাৰেণ্ট ফ্ল' হ'ব পাৰে, সেইটোক কি হয় মেক্সিমাম ফৰৱাৰ্ড চাৰ্জ কাৰেণ্ট বুলি কোৱা হয়। আৰু মেক্সিমাম জাংচন টেম্পাৰেচাৰ, দ্য টেম্পাৰেচাৰ আপ টু হুইচ ডায়োড কেন উইথষ্টেণ্ড উইদাউট মেল ফাংচনিং অৰ গেটিং ডেমেজ। তো এই টেম্পাৰেচাৰৰ বস্তুটোও চাব লাগিব এটা ডায়োড চুজ কৰাৰ আগে, ঠিক আছে। তো ম্যানুফ্যাকচারিং কোড অফ diodes. The diodes are printed with a type of number. When this type of number is manufacturer's manual, the detailed specification for a particular number of diode can be obtained. সেইদিনা যে বুজাইছোঁ BA 152 নে 159, তো IN4 1N44007, তো এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ ডায়োডটো আমি বাছি ল'ব পাৰোঁ। ঠিক তেনেকৈ আমি তাৰে এখন চাৰ্ট থাকে, তাতে এইবিলাক বস্তু আমি পাই যাম, ৰিভাৰ্ছ কাৰেণ্ট, ফৰৱাৰ্ড কাৰেণ্ট, তাৰপিছত বা মেটেৰিয়েল, মেক্সিমাম ৰিভাৰ্ছ কাৰেণ্ট। যদি সেই কোডটো চাই লওঁ, এই কোডটো যদি চাই লওঁ, তো আমি এইকেইটা আমি জানি ল'ব পাৰোঁ, বুজি পাইছ? তো চাই ল'বি। তো এইখিনি দিয়া আছে JEDC টাইপ কি টাইপ অফ কোড থাকে, কেনেকৈ টাইপ অফ কোড কোন দেশত কি টাইপ অফ কোড থাকে, সেইবিলাক লিখা আছে। ডায়োড ইকুইভেলেণ্ট মানে কি হয়, কেতিয়াবা ধৰ কিবা এম্পিয়াৰৰ এটা যেনেকৈ আমি ছুইচ নাপাওঁ, আমি তাতকৈ বেছি এম্পিয়াৰ বা তাৰে ধৰণৰ বেলেগ এটা বস্তু ইউজ কৰোঁ ন, ঠিক তেনেকৈ ডায়োড ইকুইভেলেণ্টো থাকে।
তো ইয়াতে কি দিয়া আছে যে চাইজ লিখিছা পঢ়িছা দেয়াৰ আৰ সেভাৰেল অকেশনছ স্পেচিয়ালি হুৱাইল সাৰ্ভিসিং ইলেক্ট্ৰনিক সাৰ্কিটছ ইট মে নট বি পসিবল টু গেট এ ৰিপ্লেচমেণ্ট ফৰ এ ডায়োড অফ এ পাৰ্টিকুলাৰ টাইপ মানে যিমান দিয়া আছে সেইটো নাপাবও পাৰো তো ইন সাচ কেसेस one can obtain a diode having specification closest to the one to be replaced suppose তো 10 এম্পিয়াৰৰ এমচিবি এটা বহাব লাগে তই 10 এম্পিয়াৰৰ এমচিবি পোৱা নাই তই কি বহাবি 16 এম্পিয়াৰৰ বহাবি হয়নে 16 এম্পিয়াৰ বা 12 এম্পিয়াৰৰ বহাবি তো ঠিক তেনেকৈ ক্লোজেষ্ট মানে একদম কাষৰটো হ'ব লাগে তো এটা এক্সাম্পল এটা দিয়া আছে ইন এ সাৰ্কিট 1N407 is found to be defective and if 1N4007 is not available in stock then instead of 1N407 by 127 can be used as BY127 এটো ইউজ কৰিব পাৰি ঠিক আছে মানে যেটো বস্তু ষ্টকত নাথাকা তাৰে ঠাইত আমি তাৰে কাষৰ বস্তুটো ইউজ কৰিব পাৰো হেতুৱে লিখা আছে ডায়োডৰ কিছুমান ক্লাসিফিকেশন থাকে হেকেটা দিয়া আছে এতিয়া তো classification of diode based on the current carrying capacity power handling capacity diode can be classified as low power diode it can handle the power order of several milliwatts only মানে milliwatt লৈকে হাই কৰিব পাৰে medium power diode it can handle for several watts বহুত হাই লৈকে ল'ব পাৰে high power diode আর based on the general principle মানে কাম কৰা প্ৰিন্সিপল হিচাপে যেনেকৈ এইবিলাক ভাগোৱা হৈছে যেনেকৈ লো পাৱাৰ ডায়োডছ বিলাক ক'ত হৈছে কমিউনিকেশ্যন সাৰ্কিটছ such as radio receivers for signal detection and mixing মানে আমাৰ ৰেডিঅ'টোৱে ধৰ তাতে তোৰ লো পাৱাৰ ডায়োড ইউজ কৰা হয় নহলে বা আমাৰ ওয়াকি টকি যেটো আমাৰ পুলিচে ইউজ কৰে এটা জায়গাৰ পৰা এটা জায়গাত যে ওভাৰ বুলি কৈ ফেলে যেটো ইউজ কৰে যে হেতু টাইপৰ হেনুকা টাইপৰ বস্তুবিলাকত লো পাৱাৰ ডায়োড ইউজ কৰা হয় আৰু সুইচিং ডায়োড মানে কি হয় for fast switching on and off circuit মানে কম্পিউটাৰ সাৰ্কিটছ এনেকুৱা টাইপৰ সাৰ্কিট ডিজিটাল ইলেক্ট্ৰনিক্স এইবিলাকত সুইচিং ডায়োড ইউজ কৰা হয় ঠিক আছে হেতু হিচাপে ক্লাসিফিকেশন কৰা হৈছে তাৰছত আৰু ৰেক্টিফায়াৰ ডায়োড থাকে ৰেক্টিফায়াৰ ডায়োড medium to which high power is used in apply voltage of electronic circuits for converting AC to DC voltage ৰেক্টিফায়াৰ ডায়োড কোড ৰেক্টিফায়াৰ ডায়োড মানে মই কলোৱে medium to high power is used in high apply voltages for electronic circuits by converting AC to DC voltage আমাৰ ইনভাৰ্টাৰ টোৱে লৈ ল আমাৰ এডাপ্টাৰ টোৱে লৈ ল তো হেবিলাকত কি কৰা হয় ৰেক্টিফায়াৰ ডায়োড বিলাক ইউজ কৰা হয় point needle diode in metal needle is connected with pressure it on a small germanium or silicon তো হেবিলাকত point contact diode ইউজ কৰা হয় junction diode আছে তো ক'ত ইউজ কৰা হয় they are made by allowing or grounding or diffusing p and n type materials on a semiconductor substrate মানে তা মিডিয়াম হয় যত মানে ডিফিউজ কৰি p and n টাইপ তো মেটেল কৰি p n junction ডায়োড তো বনোৱা হয় টাইপ অফ ডায়োড পেকেজিং এটো আৰু কি কৰিম পঢ়ি লবি এটো The type of packaging given to diodes is mainly used on current carrying capacity of the diodes. Low power diodes have either glass or plastic packaging. মানে সৰু ডায়োড বিলাকৰ কি হয় গ্লাছ আৰু প্লাষ্টিক পেকেজিং থাকে এই আমাৰ সৰু যে কলা ডায়োড বিলাক যে পাওঁ এইবিলাক কি হয় প্লাষ্টিকত আহে মিডিয়াম পাৱাৰ diodes have either plastic or metal packaging থাকে high power diodes will have either metal can or ceramic packaging মানে কি এই মেটাল can মানে টেমা এটাত হ'ব পাৰে মেটালৰ টেমা এটাত থৈ দিব আহিব পাৰে পেকেজ হিচাপে সৰু প্লাষ্টিক টুথপিক বিলাকে প্লাষ্টিকৰ টেমাত পায় হেনেকা মেটালৰ টেমা এটাত পাব পাৰা নহলে বা সেৰামিক পেকেজিং হ'ব পাৰে সেৰামিক মানে আমাৰ এই যে ঘৰৰ কি বুলি কয় লাইনত যে লাগি থাকে ইনসুলেটৰ বিলাক তো সেই ইনসুলেটৰ সেই মেটেৰিয়েল দি বনোৱা আমাৰ সেই হ'ব পাৰে এতিয়া আমি পঢ়িম টেষ্টিং অফ ডায়োডটো ভালে আছে নে কেনেকৈ ইউজ কৰিব পাৰিবি পৰিচাব টেষ্টিং অফ ডায়োডছ ইউজিং ওম মিটাৰ এ সিম্পল ওম মিটাৰ এটা ডিভাইচ হয় যেটো মানে দি আমাৰ ৰেজিস্ট্যান্সটো চাব পাৰো আমি মাল্টিমিটাৰ দিও চাব পাৰো আমি তো এটো ওম মিটাৰটো আগতে ইউজ কৰা হৈছিল হেতুৰ কথা বিষয় লিখা আছে A simple ohm meter can be used
can be used to quickly test the functioning diodes. In this testimeter, the diode resistance of the diode is in resistance of the diode in forward condition and reverse bias condition is checked to confirm its condition. Forward condition to sabo, reverse condition to sabo. Recall that there will be a battery inside that মানে ohmmeter ভিতৰত কি আছে এটো যোৱা বছৰ ইনস্ট্ৰুমেন্টেশন পঢ়িছো কি লিখা আছে recall that there will be a battery inside an ohmmeter or multimeter in the resistances. The battery voltage comes in series with the leads of the meter terminals as the lead is A and the lead B is negative. তো কি লিখা আছে যে মানে মাল্টিমিটার বা ওহমিটার লিড কেইটা লৈ ফেলা মিটার লিড মানে লিড কেইটা লৈ ফেলা আমি চাব পাৰো তো এ ৰঙাটো এ সাইড লৈ লো আৰু বি টু এ পজিটিভ সাইড লৈ লো বি টু নেগেটিভ সাইড ইফ দ্য polarity of the meter reads are not known at first the polarity of the leads can be determined by using a voltmeter across the ohmmeter terminals. তো polarity যদি নাজানো আমি কি ভোল্টমিটার এটা ohmmeter terminalsৰ across লগাই ফেলে গম পাব পাৰো. If the positive leads of the ohmmeter connected to the anode and the negative B to the cathode, the diode will forward bias and the current will flow and meter will indicate low resistance. So low resistance যদি দেখায় আমি যদি মাল্টিমিটার চাওতে তো কি দেখাব পারে যে এটো এটা ফরওয়ার্ড বায়াসত আছে আৰু লো রেজিস্ট্যান্স দেখাবো. On the other hand, if the meter leads are reversed, the diode will receive reverse bias. Very little current will flow because a good diode will have very high resistance when reverse biased. মানে high resistance when meter will indicate a very high resistance. হেনেকে আমি এটা টেস্ট কৰিব পাৰো. তো polarity marking on the diodes. The cathode end of the diode is usually marked by a circular band or by a dot or plus sign. In some diodes, the symbol of the diode which indicates the polarity is the printed on the body of the diode. মানে যোনটো সাইডত এটা সেই যে কলা সাইড এটা মার্ক কৰা থাকে সেইটো সাইডটো এটা ক্যাথোড সাইড হয় কিছুমান প্লাস সাইন হিচাপে থাকিব পাৰে. স্পেশাল ডায়োডস কিছুমান স্পেশাল ডায়োডস থাকে ম্যাক্সিমাম ডায়োডস কি হয় pn junction থাকে and are made according to their application. There are many purpose diodes are in use which general diode widely used for voltage regulation. Maximum মানে type of diodes বিলাক pn junction type of diode থাকে আৰু কি ভোল্টেজ ৰেগুলেশনৰ কাৰণে ভোল্টেজ ৰেগুলেশন বুলি ক'লে আমাৰ এই ডায়োডবোৰ ক'ত ইউজ কৰা হয় আমাৰ ইয়াতে ইউজ কৰা হয় যে কি বুলি কয় এডাপ্টাৰ বা ইনভাৰ্টাৰ সাৰ্কিট বিলাকত ইউজ কৰা হয় নলেবা আমাৰ কম্পিউটাৰৰ সাৰ্কিট বিলাকত ইউজ কৰা হয় য'ত ভোল্টেজটো এটা কনস্ট্যান্ট ভোল্টেজ মেইনটেইন কৰিব দৰকাৰ থাকে. তো এইবিলাকত স্পেশাল ডায়োডবোৰ ইউজ হয়. জেনাৰেল ডায়োডটো কি হয় বেসিক্যালি to likha ase the diode is basically designed for voltage regulation. A wide range of voltage regulated general diodes are available. It is a PN junction doped heavily for regulation purpose. It has normal VI characteristics when it is forward biased, but the characteristics are changed abruptly when it is connected in reverse bias. Reverse bias ki hai characteristics to ekdom bhikhon bhabe to mane hey graph dal pabi aru. In the reverse bias, a leakage current in the order of microamperes will flow when the reverse voltage reaches to a particular design below a sudden breakdown known as avalanche breakdown. মানে এই বস্তুটো যেটো বুজোৱা হৈছে ইয়াতে এটা সময়লৈকে যদি বেছি বাঢ়ি যায় নাকে এটোকে avalanche breakdown বুলি কোৱা হয় এজাতে লিখা আছে. ঠিক আছে এইখন সার্কিট এখন দিয়া আছে আৰু এইবিলাক কিছুমান সিম্বল আছে অলপ চাই লবি. এতিয়া আমি অলপ হাফ ওয়েভ রেকটিফায়ারের বিষয়ে পড়িম. বাকি নেক্সট ক্লাসত ফুল ওয়েভ রেকটিফায়ারটো বুজাই দিম. এতিয়া হাফ ওয়েভ রেকটিফায়ারটো পড়ি. Most of the electronic component, both entertainment professional needs DC voltage operation. The power supply converts AC voltage into DC. Diodes are used as rectifier in a power supply circuit. Most of the electronic component, both entertainment aru hebilak ki hoy amak DC supply lage.
DC voltage. The power supply converts AC supply into DC. Power supply to जितु है एडाप्ट हमारे धर लैपटॉप तो एडाप्टर থাকে AC to DC करे तो diodes की है diodes are used in rectifier in power supply circuit हमारे साधारण भावे A to ते वस्तु ते लिखा থাকে half wave rectifier. The simplest form of AC to DC converter is known as one diode. By using one diode is known as such an AC to DC converter is known as half wave rectifier. तो a diode and a load resistance RL and R in series connected across the secondary of a step down transformer. The transformer steps up or steps down for supply voltage as needed. Further, the transformer isolates the power line. মানে কি হয় প্রথমতে হাফ ওয়েভ রেকটিফায়ার যদি ইউজ কৰিব খুজা কি হয় যে এটা D1 কানেক্টেড এক্ৰছ RL D1 এটা ৰেজিষ্ট ডায়োড এটা RL এর এক্ৰছ লগোৱা হয় দা ট্ৰান্সফৰ্মাৰ স্টেপস আপ অর স্টেপস ডাউন ট্ৰান্সফৰ্মাৰ এটা লাগিব আমাৰ ইয়াতে থাকে এতুটো থাকে আমাৰ এডাপ্টাৰ বিলাকতো থাকে এডাপ্টাৰ মানে চাৰ্জাৰ বিলাকত 220 দিয়ে মোবাইলত লাগে 5 ভোল্ট তো কি হয় এতুই আমাৰ কি কৰে steps down करे. Further, the transformer isolates the power line and reduces the risk of electrical shock. माने की isolate কৰি দিয়ে isolate মানে বেলেগ কৰি দিয়ে হেড লাইন তো AC লাইন তো বেলেগ কৰি দিয়ে যাতে shock না লাগে তো during the positive half cycle of the input line frequency the diode anode is made positive with respect to the cathode তো diode anode মানে triangle side তো কি হয় anode side হয় আৰু এটো cathode side হয় তো during the positive half cycle মানে কি বুঝাইছে এই বস্তুটো এইখন সাৰ wave for तो during the positive half cycle এই positive half cycle এটো বুঝায় positive এটো negative half cycle বুলি কয় মানে উপৰত থাকা কাৰণে positive আৰু তলত থাকা কাৰণে negative বুজি পাইছা তা during the positive half cycle কি দিয়া আছে the input real line frequency positive negative so during the positive half cycle the diode anode is made positive with respect to the cathode তার মানে কি হয় এই বস্তুটো ডায়োডটো ধর এইটো বস্তুটো পজিটিভ থাকে উইথ রেসপেক্ট টু দিস সাইড এটো এনোড এটো ক্যাথোড the diode D1 conducts because it is forward biased মানে এটো কি হয় the diode D1 conducts তেতে diode D এই বস্তুটো কন্ডাক্ট কৰিব কারণ এটো ফরওয়ার্ড বায়াস হৈ যায় কারেন্ট ফ্লোস টু the positive end of the supply through D1 and R1 to the negative terminal of the input तो की है current flows की है ए तो 3D current to flow है from the positive end of the supply positive side to एतु है तो diode current इफाले flow होबो so the through diode D1 and RL to the negative terminal of the input इफाले जाय इफाले एन आगे जाय तो negative terminal of the input लेके जाय during this period माने ए तो positive half cycle होता है during this period of time a voltage is developed across RL eta voltage develop hoy RL er across mane ei are across eta voltage pabi ekhine eta voltage pabi is applied across RL the polarity of the voltage is indicated as in the figure 1c enuka type or voltage eta par hei hoy enake poa jay voltage to যদি আমি ওয়েভফর্ম হিসাবে চাও during the negative half cycle the AC input line frequency the diode is reverse biased practically no current flows to the diode and the load current RL and there is no voltage output so আমি যদি negative half cycle to যদি voltage চাব যাও আমি একো বেসিক্যালি voltage না পাও এতই লেখা আছে ঠিক আছে বুঝি পাইছা এই বস্তুটোত মানে আমি কি হয় নেগেটিভ হাফ সাইকেলত ডায়োডটো কি হয় রিভার্স বায়াস হৈ যায় মানে এটো পজিটিভ সাইড হৈ যায় এইটো সাইড নেগেটিভ হৈ যায় বুঝি পাইছা আৰু নো কারেন্ট এইফালে একো কারেন্ট ফ্লো নকৰে যেতিয়া এটো পজিটিভ হয় এটো নেগেটিভ হয় তেতিয়া কারেন্টটো এনেকৈ ফ্লো হয় কিন্তু যেতিয়া এনেকুৱা হয় নেগেটিভ কারেন্টত কি হয় কারেন্ট ফ্লো নহয় এই কারণে আমি একো ভোল্টেজ আউটপুট না পাও তো নেগেটিভ হাই সাইকেলে গুছি যায় বস্তুটো
তো সেইকাৰণে যদি আমি CRত চাওঁ ডায়োড এটা লগাই ফেলে যদি আমি ৰেক্টিফায়াৰ পাওঁ ৰেক্টিফায়াৰ চাওঁ CRত মানে এই যে ICDSMৰ লেবত যে দেখাইছিলোঁ যে যদি ডায়োড লগাই ফেলে চাওঁ আমি সদায় ইনপুট ৱেভ ফৰ্মটো এনেকৈ পাম নহ'লে বা এনেকৈ এতিয়া যিটো দিয়া আছে এনেকৈ পাম আৰু আউটপুট ৱেভ ফৰ্মটো এনেকৈ পাম অকল এনেকৈ আহিব কাৰণ নিগেটিভ হাইপ সাইকেলত একো ফ্লো নহয় বুজি পাইছা Next আছে the DC output. The voltage drop across the forward bias diode is very low because the resistance of the forward diode is low. GE diode drops 0.3 volt and silicon diode drops 0.7 volt. Ignoring the small voltage drop across the diode, we can find the relationship between AC input and DC output voltage. तो silicon germanium diode ক্ষেত্ৰত কি হয় voltage drop তো কিমান হয় 0.3 volt আৰু silicon diode কিমান আছে 0.7 volt 0.3 আৰু 0.7 এতে 0.3 আছিলে 0.3 আৰু ফৰ জাৰ্মেনিয়াম আৰু সিলিকনৰ ক্ষেত্ৰত 0.7 তো ignoring the voltage drop across the diode এখিনি পঢ়ি আছো মই ignoring the voltage drop across the diode we can find the relationship between the AC and output voltage মানে V in আমি কিমান দিছো আৰু V out ৰ মাজত আমি ৰিলেশনশিপ এটা ওলাব পাৰো ফৰ্মুলা এটা ওলাব পাৰো হেতু দিয়া আছে তো AC input voltage waveform is shown by etu input voltage of VRMS by 0.707 করে যদি করু আমি এখানে তাতে যোৱা বছৰ AC সার্কিটত পাইছো তো ইনপুট ভোল্টেজটো আমি এনেকৈ ওলাব পাৰিব DC আউটপুট ভোল্টেজটো এটো দি ফৰ্মুলা দি ওলাব পাৰো মানে एग्जांपल এটা চা তো if AC যদি এনেকুৱা অংক থাকে if the AC input voltage is 224 volt voltage এইটো অংক এই বস্তুটো 24 voltage the output DC of the half wave rectifier will be VDC মানে যদি AC input voltage যদি 24 voltage হয় half wave rectifier এর ক্ষেত্ৰত VD voltage তো কিমান হ'ব 0.45 into 24 দি আমি মানলে 10.8 পাম আর লোড কারেন্ট ওলাব কৰিলে VDC by RL আর রেজিস্ট্যান্স যিমান লগাইছো হেনেকে ওলাব পাৰি বুজি পাইছো তো এটো চাই লবি এখিনি ripple frequency the ripple frequency ki hai from figure 1 it is evident that the frequency of the rectified pulsating DC is same as the frequency of the input signal mane etu ki hai ripple frequency of the pulsating signal DC is same as the frequency of the input signal this is called half wave this is true for all half wave rectifier mane amar frequency thake na yare khetrot 50 Hz to half wave rectifier khetrot ki hoy the pulsating DC is same as the frequency of the mane ripple mane jitu waveform ahe tu jenukwa frequency of the rectified pulsating DC is same of the as the frequency ete jodi am frequency ulabo jao ekinir ami same pam 50 Hz e pam to half wave rectifier jo half wave rectifier er khetrot ekei hoy Figure 1a shows the half wave rectifier at the instant the secondary voltage at its negative peak. Figure 1 shows the half wave rectifier at the instant but jete forward bias hoi thake tetia etu cholo hoise in this condition since the diode is reverse bias it behaves as an open switch jete diode to reverse bias hoy jay titia ki hisabe apply কাম কৰে as a মানে open switch মানে diode current flow নহয় ন তো এখানে open switch মানে এটো যদি ধর switch তো যদি এটো যদি ফরওয়ার্ড বায়াস হই থাকে যে কারেন্ট ফ্লো হয় সুইচ হিসাবে কাম করে আর যেতিয়া রিভার্স বায়াস হয় তেতিয়া বস্তুটো মানে ক্লোজ ওপেন সুইচ মানে ইফালে
একো কাৰেণ্ট ফ্ল' নহয়, এনেকৈ থাকে। ছুইচৰ চিম্বলটো এনেকুৱা আছিল ন, তো এইফালে একো কাৰেণ্ট ফ্ল' হৈ নাথাকে, সেইটোৱে কৈছে। Therefore, from Kirchhoff's law, the secondary voltage appears across the diode as shown in figure 2a. Kirchhoff's law to voltage law to পাইছিলি কি আছিল? Summation of voltage equal to 0. তো যদি যেতিয়া ৰিভাৰ্স বায়াস হয় তেতিয়া কি হয়? Therefore, from Kirchhoff's law, all the secondary voltage appears across the diode as shown in figure 2a. Voltage appears to এনেকে ডায়োডৰ ক্ষেত্ৰত 2a দেখুৱা আছে ন, তো ভোল্টেজটো এনেকৈ পোৱা হয় ৰিভাৰ্স বায়াসৰ ক্ষেত্ৰত। মানে এইখিনি নাথাকাৰ বুলি ধৰি ল'ব পাৰি, অপেন হিচাপে কাম কৰে। তো পুৰা ভোল্টেজটো পোৱা যায় যদি চাব যাওঁ আমি ৰিভাৰ্স বায়াসৰ ক্ষেত্ৰত। যিটো মানে দিছ ভোল্টেজ ইজ কল্ড দ্য কি বুলি কয়, দিছ ইজ দ্য মেক্সিমাম reverse voltage that appears across the diode in the reverse bias condition. The voltage is called the peak reverse voltage, or more commonly as the peak inverse voltage. Therefore, in a half-wave rectifier, the peak inverse voltage across the diode is equal to the negative peak value of the secondary voltage. Negative peak voltage মানে কি দিছে যে secondary voltage V peak মানে সেকেন্ডাৰী যিটো সাইডত মানে ট্ৰান্সফৰ্মাৰ সেকেন্ডাৰী সাইডত যিটো ভোল্টেজ পাওঁ, সেই পিক ইনভাৰ্স ভোল্টেজটো আমি হেনুকাই পাওঁ যেতিয়া ৰিভাৰ্স বায়াস হয়। আৰু যদি আমি ভি পিকটো ওলাব লাগে, তো আমি 0.707 দি ডিভাইড কৰিব লাগিব। এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। এচিৰ ক্ষেত্ৰত যেনেকৈ ওলায়, এইটো ভি পিকটো যেনেকৈ ওলায় ঠিক তেনেকৈ ওলাব লাগিব। ঠিক আছে, তো এতিয়া তহঁতে লিখাখিনি কি কি লিখিবি কৈ যাওঁ। সেইদিনা আকৌ লিখিব কোৱা নাই, আজি লিখিব কওঁ। পি এন জাংচন লিখিবি, বেৰিয়াৰ পটেনচিয়েল লিখিবি, বায়াছিং, ফৰৱাৰ্ড বায়াছ, ৰিভাৰ্ছ বায়াছ, এই ডায়েগ্ৰামবিলাক আঁকিবি। ভি আই কেৰেক্টাৰিষ্টিক্সটো পুৰা লিখিবি, এইখিনি গোটেই। এপ্লিকেশ্যন এইখিনি গোটেই লিখিবি। ডিফাৰেন্স স্পেচিফিকেশ্যন এইটো লিখিবি। মেনুফেকচাৰিং কোডছ লিখিব নালাগে। ডায়োড ইকুইভেলেণ্টটো লিখিবি এই এক্সাম্পলটোৰ সৈতে। ক্লাছিফিকেশ্যন লিখিবি গোটেইকেইটা। পলাৰিটি লিখিবি, জেনাৰ ডায়োড লিখিবি, আৰু টেষ্টিঙৰ এইখিনি লিখিবি। এই মাজৰখিনি লিখিব নালাগে। আৰু এই ডায়েগ্ৰামটো আঁকিবি। নেক্সট লিখিবি, নেক্সট এইকেইটা লিখিবি। এইখন জেনাৰ ডায়োড আঁকি পেলাই, এইখন চাৰ্কিটখন আঁকি পেলাই এইখিনি আঁকিবি। এইখন টেবুলখন বনাবি। নেক্সট হাফ ৱেভ ৰেক্টিফায়াৰৰ গোটেই এইখিনি এইখিনি ৰিপল ফ্ৰিকুৱেঞ্চি, পিক ইনভাৰ্স ভোল্টেজ এইখিনি লিখিবি। আৰু এই পিক ইনভাৰ্স ভোল্টেজৰ এইখিনি গোটেই লিখিবি। এইখিনিলৈকে লিখিবি চাৰ্কিট ডায়াগ্ৰামখনলৈকে। So signing off from this video.
আৰু এটা ভিডিঅ' অলপ পিছত দি আছোঁ।